নমস্কাৰ সমাকিৰাজ ফাইনেলি আজি 27 ফেব্ৰুৱাৰী আৰু মই কৈ আছিলোঁ আপোনালোকক মই অল ইণ্ডিয়া চাইকেল ৰাইড কৰিম তো আজি ফাইনেলি মোৰ ৰাইড ষ্টাৰ্ট কৰি দিলোঁ আজি ঘৰৰ পৰা ওলাই দিলোঁ মই ইফালে ঘৰত আজি বাই দিলোঁ মানে আকৌ আহিম এক বছৰ পিছত ঘৰত আহিম তো আজি কাৰণে ঘৰ বাই মানে ভাইটি দুজন আৰু ভণ্টি থাকিব ঘৰত মইহে বাহিৰত থাকিম তো আপোনালোকক সকলোকে যিমানখিনি মন্দিৰ যিমানখিনি ভাল জেগা আছে সকলোকে ভিডিঅ' কৰি দেখাবলৈ চেষ্টা কৰিম তো সকলোৱে কমেণ্ট কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা বহুত বেছি ভাল লাগিব যিহেতু অল ইণ্ডিয়া ৰাইড কৰিব গৈ আছোঁ ভাৰতৰ 12 জ্যোতিৰ্লিংগ ধাম দৰ্শন কৰিম তো আপোনালোকক দৰ্শন কৰাম তো ব'লা আজি মোৰ প্ৰথমটো দিন মানে মনটো অকণমান বেয়া লাগি আছে তথাপিও উপায় নাই যিহেতু যাম বুলি কৈছিলে ওলালোৱে বোলে মোৰ চাইকেল ৰেডি চিলিণ্ডাৰ লৈছোঁ আৰু বেগত কাপোৰ কানি লৈছোঁ আৰু আমাৰ পতাকাখন আছে আৰু মানে মোৰ লগত আহিব আৰু লগ আছে তোমাৰ মুহিনো আহিব মুহিনে দুদিনমান পিছত ওলাব মুহিনে ঘৰত ব্যস্ত হৈ আছে আৰু এজন আহি আছে নগাঁৱৰ ৰূপম দাও আহিব আৰু এজন আছে জলপাইগুৰিৰ শুভম নামৰ তো আমি চাৰিজনমান হৈ যাম অল ইণ্ডিয়া চাইকেল ৰাইডত মই অকলে নহয় আপোনালোকে ভাবিছে চাগে মই অকলে যাম কিন্তু অকলে নহয় তো ধুনীয়াছে দেখাবলৈ চেষ্টা কৰিম ব'লা এতিয়া মই বৰমা হৈ পিনে আজি মই বেছি দূৰ নাযাওঁ আজি মই পাঠশালামানত ৰখি দিম চাগে তো ব'লা পাঠশালাত মোক ৰখি আছে হিমাংশু দা যিয়ে কেদাৰনাথ গৈ আহিছিল চাইকেল লৈ হিমাংশু দাই কৈ আছে পাঠশালা আহি যোৱা জল্দি ৰখি আছোঁ মহাদেৱ বুলি তো গাঁওখন এৰি থৈ যোৱাৰ টাইম আহিল গাইজ এক বছৰ পিছত আকৌ ঘূৰি আহিম এখন গাঁও এৰি থৈ আজি যাবলৈ ওলালোঁ বাকী এইটো আমাৰ ঘৰ কঁঠালবাৰী চক বুলি কয় এইখিনিয়ে ইফালে আমাৰ এইটো গেটটো আছে আৰু মোৰ ঘৰটো ইফালে অলপমান গেলিয়ে পায় মানে তো ইয়াৰ পৰা আজি যাৱাৰ মনটো ভাল লগা নাই একদমেই ভাল লগা নাই গাইছ মানে কি ক'ম মানে ইফালে ঘৰত মাক এৰি থৈ আহিলোঁ মা ভাইটি ভণ্টি চবকে এৰি থৈ আহিলোঁ ইয়াৰ পিছত এতিয়া গাঁৱটো এৰি থৈ যাবৰ টাইম আহিল গাইছ ইয়াৰ পিছত আকৌ অসমটো এৰি থৈ যাম এনেকৈ মানে অলপ দূৰ যাই থাকিম মানে তো সকলোৱে লগত থাকিবা এইটোৱে আজিৰ ভিডিঅ'টো এইটোৱে চবকে এইটোৱে কৈ আছোঁ সকলোৱে মোৰ লগত থাকিবা সকলোৱে কমেণ্ট কৰিবা বাকী ভিডিঅ' বনাব বেছি মন নাই তো আমাৰ ইফালে এইটো মন্দিৰটো হয় ইয়াত মই দেখুৱাইছোঁ আগৰ ভিডিঅ'ত আপোনালোকক আৰু ফাইনেলি বৰমা আকৌ বাই দিবা টাইম আহি গ'ল বৰমা দেখা নাপাম আৰু গাইছ এক বছৰ পিছত আকৌ আহি পিনে বৰমাত ৰখিম গাইছ তো আজি বৰমাৰ পৰা ষ্টাৰ্ট কৰিলোঁ আকৌ বৰমাতে খতম কৰিম তো বৰমাৰ পৰা ভিডিঅ' চাই আছা যদি প্লিজ এটা কমেণ্ট কৰি জনাবা বৰমা ফাৰ্ষ্ট গেটটো কৰিলোঁ বাই আমাৰ বৰমা আছে পাঠশালা আছে ইয়াৰ পৰা 18 কিলোমিটাৰ তো পাঠশালা যাম পাঠশালাত আজি ৰখিম মই তো চাইডে যাম পাঠশালাত ৰখিম গাইজ পাঠশালাত হিমাংশু দাই মোক ৰখি আছে তাতে ৰখি পিনে আজি বেছি দূৰ নাযাওঁ মানে মনটো ভাল লগা নাই তো এইটো 18 কিলোমিটাৰ আছে পাঠশালা ইফালে চিধাই গ'লে আৰু মোৰ বেক চাইডে গ'লে গুৱাহাটী আহি পালোঁ টিহু মানে টিহু চক আৰু ইয়াৰ পৰা পাঠশালা বেছি দূৰ নাই 9 কিলোমিটাৰমান হ'ব চাগে তো পাঠশালা পাই যাম পাঠশালাত গৈ একদম হিমাংশুক দাক লগ কৰি পিনে আজি পাঠশালাতে ৰখি দিম এইটো হ'ল টিহুৰ পৰা কোনোবা আছে যদি একবাৰ কমেণ্ট কৰি দিবা তো টিহুকো আজি বাই কৰিলোঁ এক বছৰৰ কাৰণে তো কেতিয়াবা আহিলে আকৌ অহা বছৰ আহিলে আকৌ লগ পাম তো মই আহি পালোঁ পাটাচাৰ খুচি মানে চাইকেল চলাই আহিছিলোঁ অকলে কিন্তু দাদা এজন লগ পালোঁ ইফালে দাদাৰ ঘৰ মোৰ ভবানীপুৰত মানে দাদাই কৈছে মোৰ ভিডিঅ' চাই থাকে তো ৰখিলে কিন্তু দাদাই 108 চলাই সেইটো টেকনিচিয়ান দাদাৰ টেকনিচিয়ান 108ত মই কাম মানে 108তে কাম কৰোঁ হয় মই ৰাস্তাত মই দেখা পালোঁ তো ভাল লাগিল মানে যিয়ে নহওক আৰু মই দেখা পাই ভাল লাগিল আৰু সেইকাৰণে ৰখি দিলোঁ বোলে ল'ৰাটোক এটা মাত দি যাওঁ হয় বাৰু ঠিক আছে যাত্ৰা শুভ হওক ঠিক আছে ফালৰ পৰা বহুত ভাল লাগিল মানে এনেকুৱা মানে বাটত লগ পালে মানে গৰম দিলে বহুত বেছি ভাল লাগে মানে সাহস পাওঁ মানে অকলে চাইকেল চলাই আহিছিলোঁ দাদাই নিজে গাড়ী ৰখাই পিনে মোক মাতিলে আৰু ক'লে মহাদেৱ ধুনীয়াছে চাহ খাই যোৱা তো ধুনীয়াকৈ এখন দোকানত চাহ খাই ল'ম তাৰপিছত আজিতো বেছি দূৰ নাযাওঁ মানে পাঠশালাতে ৰখিম তো পাঠশালা বেছি দূৰ নাই আৰু পৰা কিমানমান হ'ব পাঠশালা ইয়াৰ পৰা মোটামুটি 6 কিলোমিটাৰ হয় 10 কিলোমিটাৰ 6 কিলোমিটাৰ ভিতৰত আছে আৰু তো গৈয়ে পাম আৰু আহি পালোঁ পাঠশালাতে থাকিম যিহেতু মানে এতিয়া মই হিমাংশু দাৰ ঘৰলৈকে যাব লাগিব আজি বেছি দূৰ নাযাওঁ আজি ফাৰ্ষ্ট ডে নে কি মজা লাগি আছে চাইকেল ৰাইডটো কৰি ব'লা আৰু ফাইনেলি আহি পালোঁ মোক মানে বহুত
ছাপোৰ্ট কৰি থাকা হিমাংশু দা মানে হিমাংশু দাই মোক কেতিয়াও ভাঙি পৰিব নিদিয়ে মানে ফোন কৰি থাকে মহাদেৱ বা ইমান ভাল কাম কৰিব যা পুৰা জোছ মেইন হিমাংশু দাই পুৰা জজ দি থাকে মোক জোছ মেইন সেইফালে এই দাদাই মানে একদম পাছলৰ পৰা লৈছে মোক টমটমি দি ঠিক আছে এতিয়া আমাৰ কাম এতিয়া কি ধুনীয়া এটা যাত্ৰা কৰিব উঠি আপোনালোকে চাওক আপোনালোকে আমি অসমবাসী ৰাইজ মানে এনেকুৱাকৈ আপোনালোকে ছাপোৰ্ট কৰক ল'ৰাজন তেওঁ অকলে যাব তো ভাবক আপোনালোকে অকলে ক'ৰবাত ঘূৰি পাইছে নেকি তো পোৱা নাই তাৰ বাবে আপোনালোকে ঘূৰি তো ল'ৰাজনক ছাপোৰ্ট কৰিলে আগুৱাই যাব নাই নাই আছে বহুতৰে ছাপোৰ্ট আছে বহুত কমেণ্ট আহি আছে এতিয়া মোৰ কাম আছে আমাৰ বেনাৰটো বনাব লাগে একদম পাঠশালা ষ্টেচন এইটো অলপমান আহি আগত আছে আৰু ইফালে আহি আপোনালোকে পাব এইটো হিমাংশুৰ দা দোকান আৰু ইফালে দোকান আছে আৰু ইফালে দোকান আছে আৰু হিমাংশুৰ দা দোকান কি পায় চব আইটেমে তোমাৰ অঁ এইখিনি বস্তু আৰু এইটো চোৱা হিমাংশু দা অলৰেডি ৰাইড কৰি আহিছে কেদাৰনাথ মানে কম নহয় মহাদেৱ ব'লা আমি যাই আগলৈ এতিয়া যাই ফ্লেক্সটো বনাওঁ হয়তো বেনাৰটো বনাই ল'ম চাইকেলৰ বেনাৰটো আৰু ধুনীয়া আছে আজি হিমাংশু দা তো ঘৰতে থাকিম তো ভাল লাগিছে মানে ৰাইডটো কৰি আৰু পুৰা হেডফোনত জুবিনদাৰ গান শুনি আহি আছোঁ পুৰা মই যিহেতু বেনাৰটো বনোৱা নাছিলোঁ তো পাঠশালাত আহি পিনে ধুনীয়াছে বেনাৰটো বনাই আছোঁ আৰু ইফালে চবৰে মোৰ বেনাৰ ৰেডি হৈ গ'ল জুবিনদাৰ ফটো এটা লগাই দিছোঁ ধুনীয়াছে জয় জুবিনদা বুলি আৰু মটৰটো হ'ল ছেভ এনভাইৰমেণ্ট ছেভ লাইফ ধুনীয়াছে বনাই দিলে দাদাই হৰ হৰ মহাদেৱ আছাম টু অল ইণ্ডিয়া চাইকেল ৰাইড 12 চাৰিধাম ইণ্ডিয়াৰ মেপ দি আছে আৰু কোনোবা যদি হেল্প কৰিব বিচাৰা এইটো মোৰ ফোন পে'টো দি দিছোঁ তো পাঠশালাত আজি ৰখিম হিমাংশু দা তাতে তো ধুনীয়াছে বেনাৰটো হৈ গ'ল মোৰ